মুছলমানৰ সম্পত্তি লবলৈ কাৰো দম নাই এনেদৰে মন্তব্য কৰিছে মৌলানা তৌকিৰ ৰাজা খানে মৌলানা তৌকিৰ ৰাজা খানৰ এই মন্তব্যৰ পিছত উচ্চতনিমূলক বক্তব্য আখ্যা দিছে এখন হয় আমি জনাব বিচাৰিছো এই মুহূৰ্তত মৌলানা তৌকিৰ ৰাজা খানে ডাঙৰ মন্তব্য কৰিছে যে মুছলমানৰ সম্পত্তি লবলৈ সম্পত্তি কাঢ়িবলৈ কাৰো দম নাই জিতু দিনত ধৈৰ্যৰ সীমা পাৰ হৈ যাব তেনেদৰে মন্তব্য কৰিছে মৌলানা তৌকিৰ ৰাজা খানে ভাষণটো শুনাই লৈছো কি কৈছে মৌলানা তৌকিৰ ৰাজা খানে अपने हाथ में नहीं लिया है औकाफ के हवाले से मैं इतना कहना चाहूंगा कि अल्हम्दुलिल्लाह हम बेदार हैं किसी के बाप की ताकत नहीं है कि हमारी जायदादों पर कब्जा कर ले और मैं कहता हूं तुम आओ 24 तारीख को ये बात होगी ये दिखाया जाएगा कि आज हम पूरे अमन के साथ आए हैं हाथ में तिरंगा लेकर आए हैं कानून अपने हाथ में नहीं लिया है कानून के दायरे में आए हैं लेकिन अगर हमारी बातें नहीं मानी गई तो 15 दिन के बाद फिर आएंगे और उस दिन तुम्हारी जिम्मेदारी होगी उस दिन हम अपने तरीके से आएंगे আমি কি মন্তব্য শুনাইছো এই মুহূৰ্তত কি মন্তব্য কৰিছে মৌলানা তৌকিৰ ৰাজা খানে মৌলানা তৌকিৰ ৰাজা খানে যি মন্তব্য কৰিছে সেই ভাষণৰ পিছত দেশজুৰি হৈছে প্ৰতিক্ৰিয়া উচ্চতনিমূলক বক্তব্য আখ্যা দিছে এখন হয় যে মৌলানা তৌকিৰ ৰাজা খানে এনেদৰে সম্পত্তি লবলৈ কাৰো দম নাই কাৰো বাপেকৰ দম নাই এনেদৰে মন্তব্য কৰিছে এক প্ৰকাৰ অসাংবিধানিক বক্তব্য ৰাখিছে বুলিও এখন হয় মন্তব্য কৰিছে আমি উল্লেখ কৰিব বিচাৰিছো যে মৌলানা তৌকিৰ ৰাজা খানৰ এই বক্তব্যৰ পিছত ধৈৰ্যৰ সীমা পাৰ হলে কি হ'ব সেই সন্দৰ্ভত তেওঁ মন্তব্য কৰিছিল আৰু ইয়াৰ পিছত সকলোৱে এটাই কথা কৈছে যে মৌলানা তৌকিৰ ৰাজা খানে সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাবলৈ চেষ্টা কৰিছে বুলিও একাংশই কৰিছে মন্তব্য ভাষণ প্ৰসংগত আৰু কি মন্তব্য কৰিছিল আমি শুনাব বিচাৰিছো औकाफ के हवाले से मैं इतना कहना चाहूंगा कि अल्हम्दुलिल्लाह हम बेदार हैं किसी के बाप की ताकत नहीं है कि हमारी जायदादों पर कब्जा कर ले और मैं कहता हूं तुम आओ 24 तारीख को ये बात होगी ये दिखाया जाएगा कि आज हम पूरे अमन के साथ आए हैं हाथ में तिरंगा लेकर आए हैं कानून अपने हाथ में नहीं लिया है कानून के दायरे में आए हैं लेकिन अगर हमारी बातें नहीं मानी गई तो 15 दिन के बाद फिर आएंगे और उस दिन तुम्हारी जिम्मेदारी होगी उस दिन हम अपने तरीके से आएंगे যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901